বিভিন্ন সময়ৰ ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আহি এটা দীঘলীয়া সময় খাকলাৰীয়ে সাংবাদিকতা কৰি আছে। গতিকে তেখেতৰ বিচিত্ৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাৰ ভিত্তিত মোৰ সাংবাদিকতা আৰু সামাজিক কৰ্মজীৱনৰ চমু পৰিক্ৰমা নামেৰে যিখন তেখেতে আত্মজীৱনীমূলক গ্ৰন্থ লিখিছে, ইয়াত তেখেতৰ গোটেই সাংবাদিকতাৰ জীৱনটোক সামৰি সকলোখিনি কথা সন্নিৱিষ্ট কৰিছে আৰু কিতাপখন মোৰ নামতো উৎসৰ্গা কৰিছে। মই ধৰ্মেন্দ্ৰ খাকলাৰীক শুভেচ্ছা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যিখিনি কাম কাজ আগন্তুক দিনত আৰু বেছি বৰণীয় হওক, ভগৱানে আৰু শক্তি দিয়ক, বহুদূৰ তেখেত আগুৱাই যাওক। অকল কাৰ্বি আংলঙৰে নহয়, অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত ধৰ্মেন্দ্ৰ খাকলাৰীক মানুহে চিনি পায়, গম পায়। এজন জ্যেষ্ঠ সাংবাদিক হিচাপে আনৰ কাৰণেও কিছু প্ৰেৰণামূলক কাম কাজ সামাজিকভাৱে কেনেকৈ কৰিব পাৰি তাৰো চিন্তা আৰু চেতনা লৈ ঘূৰি ফুৰা এজন মানুহ ধৰ্মেন্দ্ৰ খাকলাৰী। গতিকে অকল সাংবাদিকতাই নহয়, সামাজিকভাৱেও সমাজখনক কেনেকৈ আগুৱাই নিব পাৰি, সমাজখনৰ কাৰণে কেনেকৈ কাম কৰিব পাৰি নিস্বাৰ্থভাৱে, নিৰ্ভীকভাৱে, আজিৰ যুগত সেইখিনি খুব প্ৰয়োজন। গতিকে খাকলাৰীয়ে নিস্বাৰ্থভাৱে, নিৰ্ভীকভাৱে যিখিনি কাম কৰি আছে, মই শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ এই কিতাপখন সাংবাদিকতাৰ জীৱনৰ লগত আৰু সামাজিক জীৱনৰ কৰ্মজীৱনৰ লগত জড়িত যি তেওঁৰ চিন্তা, সেইখিনিক মানুহে আদৰি ল'ব আৰু পাঠকে পঢ়ি ভাল পাব। মোৰ শুভেচ্ছা থাকিল। আনুষ্ঠানিকভাৱে মোৰ সাংবাদিকতা আৰু সামাজিক কৰ্মজীৱনৰ চমু পৰিক্ৰমা উন্মোচন কৰা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ।